পশ্চিম লৰিমহ কোন ডিষ্ট্ৰিক্ট নগাঁও ডিষ্ট্ৰিক্ট ক'ৰ পৰা আহিছে পশ্চিম লৰিমহ পৰা আহিছে আৰু এইটো মাল আনিছে 2 নম্বৰ মডেলৰ পৰা কি কাৰণে যাবলৈ লৈছে উচ্ছেদ কৰি দিছে এতিয়া কি কৰিব যাবই লাগিব কেতিয়া আহিছিলে ইয়ালৈ ইয়াতে আহিছোঁ 22-23 বছৰ হৈ গ'ল আৰু কিমান মানুহ এনেদৰে গৈ আছে বহুত মানুহ গৈ আছে হাজাৰ মানুহ গৈ আছে ক'ত গৈছে কিমান বহুত গৈ আছে মানুহখিনি ক'লে গৈছে এতিয়া নিজৰ হেৰি জাগাত গৈ আছে ইয়াত কি কৰিছিলে আপোনালোকে ইয়াত বলা থাকিব লাগে ইয়াত কি কৰিছিলে আপোনালোকে ইয়াত কাম কৰিছিলোঁ অলপ মাটি আছিলোঁ তাত কিমান মাটি আছিলে 1.5 বিঘা মতো আছে খেতি আছিলে খেতি আছিল অলপ তামোল বাগান আছিল তামোল বাগান কিমান আছে অলপ 1 বিঘা মান এতিয়া ঘৰৰ সকলো সামগ্ৰী লৈ পেলাই যায়গৈ পুৰা ফেমিলি গৈ আছোঁ এনেদৰে কিমান গাড়ী গৈ আছে এতিয়া বহুত গাড়ী গৈ আছে কোন কোন আছে আপোনাৰ পৰিয়ালত কোন কোন গাড়ী আছে গৈ আছে পুৰা খালি গাড়ী আহিছে লুট কৰিছে বহুত দূৰ পৰা আহিছে কোন কোন আছে আপোনাৰ পৰিয়ালত মোৰ পৰিয়ালত বহুত মানুহ আছে ইয়াত আছে গাড়ীত ইয়াত আহিছে নগাঁৱতো আপোনাৰ পৰিয়াল আছে নেকি নগাঁও পৰিয়াল আছে চাচা হয় এতিয়া তালৈ যাব তাত যাব তাত মাটি ক'ত দিয়ে আপোনালোকে নগাঁও ভোটাধিকাৰ নগাঁৱত আছে ইয়াত কিমান বছৰ হ'ল 5 বছৰ চৰকাৰে যেতিয়া আচলতে উৰিয়ামঘাট সীমান্তৰ আমাৰ যি উৰিয়ামঘাট সীমান্ত আছে নাগালেণ্ড সীমান্ত আছে এই সীমান্তৰ অঞ্চলসমূহ যেতিয়া তেখেতসকলে ছাৰ্ভে কৰিছিল ড্ৰোন ছাৰ্ভে কৰিছিল তাৰপিছতে বন বিভাগে আচলতে ঘৰে ঘৰে গৈ যেতিয়া জৰীপ কৰিছিল তাৰপিছত যিসকল আচলতে অবৈধ বুলি চিনাক্তকৰণ হৈছিল আচলতে তেখেতসকলে ইয়াত থাকি পিনাই নি মৰিগাঁও ধিং মৈৰাবাৰী এই অঞ্চলৰ পৰা আহি ইয়াত তেখেতসকলে বসতি স্থাপন কৰিছিল তাৰপিছত যেতিয়া তেখেতসকল অবৈধ বুলি আচলতে যেতিয়া চিনাক্তকৰণ হ'ল তেতিয়া তাৰপিছতে প্ৰশাসনে প্ৰত্যেকৰ ঘৰে ঘৰে আচলতে একোখনকৈ যোৱাকালিৰ পৰা আমি নটিচ তেখেতসকলক দিয়া আমি দেখিবলৈ পাইছোঁ যে নটিচ দিয়া এসপ্তাহ পিছত তেখেতসকলৰ ইয়াত উচ্ছেদ অভিযান চলিব গতিকে যেতিয়া তেখেতসকলে নটিচখন তেখেতসকলে লাভ কৰে তাৰ পিছৰ পৰাই কিন্তু এই অঞ্চলৰ আচলতে এই বিদ্যাপুৰ খেৰবাৰী এই অঞ্চলবিলাকৰ পৰা আচলতে সীমান্ত যিসমূহ উচ্ছেদ চলিব এই অঞ্চলৰ পৰা লোকসকলে আচলতে নিজাববীয়াকৈ তেখেতসকলে ইয়াৰ পৰা টালি টোপোলা বান্ধি আচলতে যোৱা পৰিলক্ষিত হৈছে আমি দেখিবলৈ পাইছোঁ যে আচলতে যোৱাকালিৰ পৰা আচলতে বিভিন্ন ধৰণৰ সৰু বৰ ডাঙৰ গাড়ীত আচলতে এই অঞ্চলৰ পৰা তেখেতসকলে যাৱতীয় যিবোৰ ঘৰত আচলতে লাগতিয়াল বস্তু আছিল তেখেতসকলে ইতিমধ্যে এই অঞ্চলৰ পৰা তেখেতসকলে লৈ যোৱা আমি দেখিবলৈ পাইছোঁ গতিকে আমি পুনৰবাৰ ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই আমি তেখেতসকলক আচলতে অনুৰোধ জনাইছোঁ এতিয়াও যিসকল আচলতে এই অঞ্চলত এতিয়াও তেখেতসকলে বসতি স্থাপন কৰি আছে যে চৰকাৰে আচলতে নটিচকো তেখেতসকলে যেতিয়া গুৰুত্ব প্ৰদান কৰা নাই তেখেতসকলক আচলতে আমি দাবী উত্থাপন কৰিছোঁ যদি তেখেতসকলে আচলতে এসপ্তাহৰ ভিতৰত তেখেতসকলে এই অঞ্চল যদি পৰিত্যাগ নকৰে তাৰ পাছত কিন্তু আমি ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ প্ৰত্যেকৰ ঘৰ আচলতে প্ৰশাসনে যদি কেনেবাকৈ ৰাখি যায় তেতিয়াহ'লে আমি ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই প্ৰত্যেকৰ ঘৰে ঘৰে গৈ তেখেতসকলৰ ঘৰসমূহ আমি কিন্তু ভাঙি যাম এফালৰ পৰা সেইটো কথা তেখেতসকলক স্পষ্ট কৰি দিছোঁ আৰু এই বিদ্যাপুৰ আচলতে যি অঞ্চল আছে এই অঞ্চলটোৰ আমি দেখিবলৈ পাইছোঁ যে এতিয়া দোকান পোহাৰ যিসমূহ আছিল আচলতে ইয়াত এটা বৃহৎ এখন ডাঙৰ বজাৰ আছিল এই বজাৰখন ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ প্ৰত্যেকে দোকানসমূহ ভাঙি পিনি আচলতে তেখেতসকলে ইয়াৰ পৰা আচলতে যাবলৈ তেখেতসকলে যুঁজা চলাইছে গতিকে যিসকল এতিয়াও আছে তেখেতসকলক আমি দাবী উঠাম যদি তেখেতসকলে এসপ্তাহৰ ভিতৰত নাযায় প্ৰশাসনে উচ্ছেদ নকৰিলে কিন্তু আমি আচলতে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই নিজাববীয়াকৈ এই দোকানসমূহ আমি নিজাববীয়াকৈ আচলতে ভাঙি দিবলৈ আমি বাধ্য হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত